আমাৰ দৰং জিলা সাহিত্য সভাৰ প্ৰকাশন উপসমিতিৰ তৰফৰ পৰা আমি কেইবাখনো গ্ৰন্থ ইতিমধ্যে প্ৰকাশ কৰিছোঁ। আজি আমি অষ্টমখন গ্ৰন্থ প্ৰেম আৰু প্ৰেৰণা এই গ্ৰন্থখন আজি উন্মোচন কৰিলোঁ মঙলদৈ সনাতন ধৰ্ম প্ৰাংগণত। আমাৰ জিলাৰ সভাপতি অক্ষয় কুমাৰ নাথদেৱৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত এই গ্ৰন্থখন উন্মোচন কৰে আমাৰ বিশিষ্ট লেখক আৰু জনদৌৰী চিকিৎসক ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ মহোদয়ে। এই গ্ৰন্থখন ৰচনা কৰিছে খৰিকাজাৰ সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি, এগৰাকী পশু চিকিৎসা বিষয়া আৰু এগৰাকী সমাজকৰ্মী ডাক্তৰ ভূপেন চহৰীয়াদেৱে। তেখেতৰ 21টা প্ৰবন্ধ আৰু 6টা কবিতাৰ সমষ্টি হৈছে এই গ্ৰন্থখন। এই গ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত আমাৰ জিলাৰ সম্পাদক মৃণাল ৰাজবংশী ডাঙৰীয়াই বিশেষভাৱে তৎপৰ ভূমিকা গ্ৰহণ কৰিছে। আৰু আজিৰ এই সভাখনত জিলাখনৰ বচা প্ৰায় 100ৰো অধিক বিশিষ্ট লোক উপস্থিত আছে। অসম সাহিত্য সভাৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থকাৰ লগতে আমাৰ দৰং ৰত্ন ফুলেন্দ্ৰনাথ চহৰীয়া, প্ৰাক্তন অধ্যক্ষ বুদ্ধিন্দ্ৰনাথ হাজৰিকা, আমাৰ বিশিষ্ট গৱেষক ডক্টৰ বিজয় কুমাৰ শৰ্মা, অৱসৰপ্ৰাপ্ত বিষয়া আমাৰ হৰেণ কাকতি ডাঙৰীয়া, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ৰামচন্দ্ৰ ডেকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছে। আৰু এই গ্ৰন্থখনি উন্মোচন কৰি ডাক্তৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱে এক শুভ পৰম্পৰা আখ্যা দিছে। আৰু আমি আশা কৰিছোঁ যে দৰং জিলা সাহিত্য সভাই অনাগত দিনত দৰঙৰ গ্ৰন্থপঞ্জী, দৰঙৰ নাৰী আৰু দৰঙৰ গল্প এই 3খন গ্ৰন্থ আমি প্ৰকাশ কৰি উলিয়াব পাৰিম। আমি এই ক্ষেত্ৰত অসমৰ আমাৰ বিভিন্ন প্ৰান্তত থকা দৰঙী সাহিত্যপ্ৰেমী, দৰঙৰ ৰাইজৰ আমি বিশেষভাৱে সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।